আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। পৰম কৰুণাময়, পৰম দয়ালু, খেদাখোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ সূৰাটোৰ 51 নম্বৰ আয়াত আৰু 52 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আৰু আল্লাহ তাআলাই আমাক কি কৈ আছে শুনকচোন। এদিন ফিৰাউনে তাৰ জাতিৰ মানুহবিলাকক সম্বোধন কৰি ক'লে, হে মোৰ জাতি ভাইসকল, মিছৰৰ ৰাজত্ব মোৰেই নহয় জানো? আৰু এই নদ-নদীবোৰো মোৰ পাদৰ তলেৰে প্ৰবাহিত হৈ থকা নাইনে? তোমালোকে দেখা পোৱা নাই জানো? মই ভালনে? সেই নিঃস্ব অধম মানুহটো ভাল, যিটোৱে নিজৰ কথাকে স্পষ্টকৈ ক'বলৈ অক্ষম। সমাপ্ত।